সকল RS টিউশন সেন্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত সমাধান কৰিব লৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী 6.3 11 নম্বৰৰ গণিতসমূহৰ পৰা। গতিকে 10 নম্বৰৰ গণিতলৈ আগৰ ভিডিঅ'বোৰত সমাধান কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই গৈ এতিয়া চাই লোৱা। আজি তোমালোকৰ লগত 11 নম্বৰৰ পৰা আলোচনা কৰিম, মানে সমাধান কৰিম। চোৱা 11 নম্বৰটোৰ প্ৰশ্নটোত কি দিয়া আছে যে 11 নম্বৰ চিত্ৰ 6.40 এইটো চিত্ৰৰ কথা কৈছে। ABC সমদ্বিবাহু ত্ৰিভুজ। সমদ্বি মানে কি কৈছে যে দুটা সমান দুটা বাহু থকা ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। ত্ৰিভুজৰ AB আৰু AC আৰু CBৰ বৰ্ধিত অংশ চোৱা AB সমান BC কৈছে। সমবাহু ত্ৰিভুজৰ AB এইডাল বাহু আৰু AC বাহুডাল সমান বুলি কৈছে ইয়াতে। আৰু CB এই CB বাহুডাল বৰ্ধিত অংশত ই এটা বিন্দু। এই CBৰ বৰ্ধিত অংশত ই এটা বিন্দু। যদি AD লম্ব BC হয়, আকৌ EF লম্ব কি হ'ব? AC হয়নে? এই ACটো তোমালোকে চিত্ৰটো এনেকুৱা কৰি ল'লে গম পাবা যে এইটো হৈছে EF বাহুৰ মানে AC বাহুৰ লম্ব হৈছে EF হয়নে? EF লম্ব AC। তেন্তে আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF। একেবাৰে সহজ। গতিকে প্ৰথমতে তোমালোকে চিত্ৰটো আঁকি লোৱা। চোৱা প্ৰথমতে চিত্ৰটো আঁকি লোৱা। কিতাপত চিত্ৰটো দিয়াই আছে। এইটো হৈছে সমদ্বিবাহু ত্ৰিভুজ, তাৰমানে দুটা বাহু সমান। এইটো হৈছে ABC। এই AB আৰু AC বাহুটো সমান। আকৌ CBৰ বৰ্ধিত অংশত আমি ই এটা বিন্দু ল'ব লাগিব হয়নে? ই এটা বিন্দু যিটো EF, এইটো হ'ব F। আকৌ BCৰ লম্ব এইডাল AD। গতিকে এইটো 90 ডিগ্ৰী হৈ গ'ল। আকৌ এইটো যেতিয়া লম্ব হ'ব ACৰ লম্ব EF, এইটো হ'ব 90 ডিগ্ৰী হয়নে? এইটো হৈছে আমাৰ চিত্ৰ। এতিয়া চোৱা ইয়াৰ পৰা আমি সমাধান কৰিম। যিখিনি আমাৰ প্ৰশ্নত দিয়া আছে এইখিনি তোমালোকে এনেকৈ দিলেও হ'ব। যিখিনি আমি AB আৰু AC বাহু দুডাল সমান, আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰো কি হ'ব? সমান হ'ব হয়নে? গতিকে আমি এইটো কোণ আৰু এইটো কোণ সমান বুলি ক'ব পাৰিম, কিয়নো সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও কি সমান। গতিকে এইটো কোণ আৰু এইটো কোণ সমান। যিখিনি দিয়া আছে প্ৰথমতে সেইখিনি লিখিম। সমাধান দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজৰ AB সমান কি AC আৰু CB বৰ্ধিত অংশত, এই CBৰ বৰ্ধিত অংশত ই এটা বিন্দু। বৰ্ধিত অংশত ই এটা বিন্দু, এইটো ই এটা বিন্দু। গতিকে AD লম্ব BC, AD লম্ব BC আৰু EF লম্ব, এইটো চোৱা EF লম্ব কি AC। গতিকে আমাক প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব দিছে আমাক। চোৱা প্ৰমাণ কৰিব লাগে যে কি কৈছে? ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF হয়নে? গতিকে প্ৰমাণ প্ৰথমতে আমি কি ত্ৰিভুজটো ল'ম? ABD এইটো হৈছে আমাৰ 90 ডিগ্ৰী। আকৌ আনটো ত্ৰিভুজৰ কথা কি কৈছে? ECF
এইটো আমি ছেপাৰেট কৰি তোমালোকে ভালকৈ বুজি পোৱাৰ কাৰণে মই আঁকি দিলোঁ। এই দুটা ত্ৰিভুজৰ আমি সদৃশ বুলি প্ৰমাণ কৰিব লাগে। গতিকে চোৱা ABD এই ত্ৰিভুজৰ পৰা ত্ৰিভুজ ABC গতিকে চোৱা এই দুটা আঁকি লওঁ। কিন্তু আমি ABC ত্ৰিভুজত AB সমান কি লিখিব পাৰোঁ আমি AC হয়নে AC লিখিব পাৰোঁ। আকৌ B কোণ আৰু C কোণ সমান সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান এইটো মনত ৰাখিবা। যিহেতু আমি দুটা কোণ সমান পালোঁ সেইটো দিয়া আছে। আকৌ এইটোৰ ছাইডত লিখি থ'ব পাৰা যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান বুজি পোৱাৰ কাৰণে। বিপৰীত কোণবোৰ সমান হয়নে এইটো 1 নম্বৰ বুলি দি থবা সমীকৰণ। এতেকে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECFত ADB কোণ ইকুৱেল টু ECF কোণ EFC কোণ ঠিকে আছে EFC কোণ প্ৰতিটো কোণ 90 ডিগ্ৰী। ইয়াৰে চোৱা ইয়াৰে B কোণ আৰু ইয়াৰে C কোণ হয়নে। আমি কি কেই নম্বৰ সমীকৰণৰ পৰা পালোঁ 1 নম্বৰ সমীকৰণৰ পৰা। গতিকে যিহেতু আমি দুটা কোণ সমান পালোঁ আমি তেতিয়াহ'লে ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰিম হয়নে। ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF কোন সাদৃশ্য চৰ্তমতে। এইটো হৈছে আমাৰ প্ৰমাণ। শেষত লিখি দিব পাৰা যে প্ৰমাণিত হ'ল। একেবাৰে সহজ হয়নে। তোমালোকে এনেকৈ ধুনীয়াকৈ কৰিবা। তাৰ পিছৰটোত কি দিয়া আছে চোৱা 12 নম্বৰ প্ৰশ্নটোত দিছে ত্ৰিভুজ ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD লগত PQR ত্ৰিভুজৰ দুটা বাহু ক্ৰমে PQ QR আৰু PM মধ্যমা সমানুপাতিক। কি বুলি কৈছে যে এইটো ত্ৰিভুজৰ আৰু এইটো ত্ৰিভুজৰ বাহুবোৰ সমানুপাতিক মানে একে অনুপাতত আছে। গতিকে আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে ABC সদৃশ ত্ৰিভুজ PQR এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। এইটো ধুনীয়াকৈ দিয়াই আছে। তোমালোকে প্ৰথমতে চিত্ৰটো আঁকি ল'বা যে ABC ত্ৰিভুজৰ মধ্যবিন্দু কিমান বুলি কৈছে মাজৰ বাহুডাল AD হয়নে। আকৌ PQR ত্ৰিভুজৰ মাজত এডাল বাহু ল'ব দিছে সেইটো হৈছে PM হয়নে। গতিকে তোমালোকে প্ৰথমতে সমাধান বুলি লিখি ল'বা। দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRত AB by PQ ইকুৱেল টু BC by QR ইকুৱেল টু AD by PM হয়নে। আমাক প্ৰমাণ কৰিব লাগে যে এইখিনি লিখি দিয়া যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হয়নে। ইয়াতে প্ৰমাণ বুলি লিখা প্ৰমাণ AB by কি আছিলে PQ ইকুৱেল টু BC by QR ইকুৱেল টু AD by
PM এইটো কি আছে আমাৰ প্ৰশ্নত দিয়া আছে হয়নে দিয়া আছে এতিয়া চোৱা AB by PQ আমি লিখিব পাৰো হয়নে AB by PQ is equal to BC মানে আমি কি লিখিব পাৰিম হাফ BC মানে কি এটো লাইন লিখি দিয়া আকৌ হাফ ইয়াতেও হাফ লিখা QR is equal to AD by PM হাফ BC মানে আমি BD লিখিব পাৰো হয়নে আকৌ হাফ QR মানে আমি লিখিব পাৰো QM চোৱা ইয়াতে AB by PQ is equal to half BC মানে লিখিব পাৰো আমি BD by QM is equal to AD by PM হয়নে যেহেতু চোৱা ইয়াত দুফালে ত্ৰিভুজৰ তিনিওটা বাহুৰ সমান হয়নে দুফালে তিনিওটা বাহু ত্ৰিভুজৰ বাহু সমান সমান মানে সমানুপাতিক গতিকে আমি ক'ব পাৰো যে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM এটো SSS সাদৃশ্যমতি শর্তমতি চোৱা পেজটো উল্টাই লৈছো যেহেতু আমাৰ ABD চোৱা ABD আৰু PQM আমি ত্ৰিভুজ দুটা সদৃশ পালো গতিকে আমি B কোণ আৰু Q কোণটো সমান বুলি লিখিব পাৰিম হয়নে সৰি B কোণ is equal to Q কোণ এটো তুমি 1 নম্বৰ সমীকৰণ বুলি লিখি থোৱা এতেকে আমাক যেটো প্ৰমাণ কৰিব দিছিল যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত AB by কি আছিল PQ হয়নে চিত্ৰটো তোমালোকে চাই লোৱা BC by QR এটো কি আছিল দিয়া আছে এতিয়া B কোণ is equal to আমি Q কোণ লিখিব পাৰো এটো কেই নম্বৰ সমীকৰণৰ পৰা পালো আমি 1 নম্বৰ পৰা হয়নে যেহেতু আমি দুটা কোণ এটা বাহু আৰু দুটা কোণ সমান পালো গতিকে আমি কি লিখিব পাৰিম দুটা বাহু আৰু এটা কোণ সমান পালো এতেকে আমি লিখিব পাৰিম এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বাহু কোণ বাহু সাদৃশ্য শর্তমতে তোমালোকে লেখাখত লিখি দিব পাৰা যে প্ৰমাণিত হল একেবাৰে সহজ হয়নে তাৰ পিছত 13 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা 13 নম্বৰটোত দিছে ত্ৰিভুজ ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ADC = BAC কোণ দেখুৱাব লাগে যে CA স্কয়ার মানে এটা বাহু স্কয়ার = CB বাহু * CD বাহু CA বাহু স্কয়ার বুজি পাইছা নে একেবাৰে সহজ ভাবি লৈছা যে ইয়াতে আকৌ স্কয়ার কোৰ পৰা আহিল একো নাই চোৱা প্ৰথমৰ পৰা তোমালোকে স্কিপ নকৰাকৈ চাই গলে একেবাৰে কি জানি এই ৰিলেচনৰ আটাইতকৈ সহজ গণিত এইটোই চোৱা প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখি লৈ চিত্ৰটো আঁকি লবা 13 নম্বৰটো দিয়া আছে কি দিয়া আছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABC ৰ BC বাহুৰ D এটা বিন্দু আৰু কোণ ADC আৰু সমান কোণ BAC এতেকে ABC ত্ৰিভুজৰ এটো ত্ৰিভুজ আঁকি লোৱা ABC ইয়াতে কৈছে BC বাহুৰ মাজত এডাল D এটা বিন্দু লোৱা এটো হ'ব এতেকে ADC কোণ আৰু BAC কোণ সমান বুলি কৈছে এতেকে আমি দেখুৱাব লাগে চোৱা দেখুৱাব লাগে CA বাহু স্কয়ার = CB বাহু * CD বাহু CA বাহু স্কয়ার = CB * CD চোৱা কিমান ধুনিয়াকৈ মিলি যায় প্ৰমাণ বুলি লিখি লবা প্ৰমাণ ত্ৰিভুজ ADC আৰু ত্ৰিভুজ BAC ADC কোণ =
এ চিকোণ বি এ চিকোণ সমান হয়নে এইটো কি আছে প্ৰশ্নত দিয়া আছে ইয়াতে চোৱা তোমালোকে এটা বস্তু চোৱা ইয়াতো চি কমন আছে ইয়াতো চি কমন আছে আকৌ ইয়াতেও এ আছে ইয়াতেও এক আছে যিকোনো এটা লৈ হ'ল চিকোণ চিকোণ হ'ব সাধাৰণ কোণ যেহেতু আমি দুটা কোণ সমান পালোঁ গতিকে আমি এইটো ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰোঁনে এতেকে ত্ৰিভুজ এ ডি চি সদৃশ ত্ৰিভুজ বি এ চি এইটো কি সাদৃশ্য মতে হ'ব এ এ সাদৃশ্য শৰ্তমতে হয়নে শৰ্তমতে এতিয়া চোৱা আমাক প্ৰমাণ কৰিব দিছিলে কি সেইটোহে আমাৰ মেইন উদ্দেশ্য হয়নে এতিয়া যেহেতু আমাৰ ত্ৰিভুজ দুটা সদৃশ হল গতিকে আমি লিখিব পাৰোঁ যে চি এ বাহু বাই চি বি ইজুকেল টু চি ডি বাই চি এ হয়নে এইটো চোৱা চি এ বাই বি চি আকৌ চি ডি বাই আমি এতিয়া তোমালোকক চিত্ৰটো আঁকি দি লওঁ ইয়াতে দুটা ধুনীয়াকৈ চিত্ৰ আঁকি লওঁ এইটো হ'ব এ ডি চি আকৌ এ বি চি হয়নে গতিকে চোৱা ইয়াতে এ চি বি ইজুকেল টু চি বি বাই চি চি এ বাই চি বি চি ডি বাই চি এ গতিকে আমি বজ্ৰপূৰণ কৰি দিম যিহেতু আমাক এনচাৰটো লাগে চি এ বাহু স্কুৱাৰ ইজুকেল টু চি বি ইনটু চি ডি হয়নে এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল নে গতিকে শেষত লিখি দিবা যে প্ৰমাণিত হ'ল এইটোৱে আমাৰ এনচাৰ অলপ বেছি খৰধৰকৈ বাহিৰত মানে শব্দ হৈ আছে সেইকাৰণে মই অলপ খৰধৰকৈ বুজাই দিছোঁ যদি বুজি নোপোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা প্ৰমাণিত হ'ল বুজি পাইছানে এইটোৱে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা থেংক ইউ ফৰ ৱাটছ